নমস্কাৰ জনাইছোঁ মোৰ মাইনু কলিতা ইউটিউব চেনেলটোলৈ। এয়া আপোনালোকে নিশ্চয় দেখিছে আমি দুইজনী ওলাই গৈছোঁ বজাৰলৈ বুলি। অকণমান টাউনলৈ ওলাই গ'লোঁ, অলপ সৰু সুৰা কামো আছিলে আৰু এয়া ইমান ৰ'দ সেই দিনটো মানে একেবাৰে ক'বলৈ নাই, ইমান গৰম আৰু মানুহৰ প্ৰভাৱ চাৰিআলিটোত একেবাৰে নাই। আমাৰ এই আকৌ আজি গৈছে পাৰ্লাৰলৈ, চুলি বোলে হাইলাইট কৰে এবছৰৰ মূৰত সম্পূৰ্ণ। আচলতে সময় লাগে এইবিলাক কাম কৰিবৰ কাৰণে আৰু সময় দিবও পৰা নাই। যোৱা 1 জুলাইৰ পৰা 12 জুলাইলৈকে মোৰ কৰ্মশালা হৈ আছিলে আৰু তাইৰ লগতো সময় দিব পৰা নাই। তাইকো মই ৰখাই আছিলোঁ, সেইবাবে আজি মই ফচি গ'লোঁ, বহুত টাইম ৰ'ব লাগিব। এয়া আমাৰ সংগীতাৰ পাৰ্লাৰ এখন গেলেক্সি এপাৰ্টমেণ্টত আছে, গ্লেম আপ বিউটি পাৰ্লাৰ। আপোনালোকো আহিবচোন কেতিয়াবা, এই লগত থাকি খুব ভাল লাগে, কথা বতৰা পাতি বৰ ভাল লাগে। আমি কেতিয়াবা প্ৰায়ে আহোঁ কিন্তু সময়বিলাক নিমিলে। আজি বহুত দিনৰ মই দুইজনী আহিছোঁ। তাই অকণমান কালাৰ চেঞ্জ কৰিছে, তাই এইবোৰ কৰি ভাল পায়, হাইলাইট কৰি এবাৰ চেঞ্জ কৰিছে। এনেদৰে অলপ ষ্টেপ বাই ষ্টেপ কৰোঁতে অলপ সময় লাগে, প্ৰায় 1.5 ঘণ্টামান সময় আমি তাইৰ লগত বহিলোঁ, কথা পাতিলোঁ, বহুত দিনৰ মূৰত হাঁহি ধেমালি কৰিলোঁ, ভাল লাগিলে কথা পাতি আচলতে। এয়া আকৌ আমাৰ মনৰ মাজে মাজে বেলেগ এক্টিং, কেনেকুৱা হাঁহিলোঁ, কেনেকুৱা ফূৰ্তি কৰিলোঁ, এই আমাৰ এক্টিং চাই বৰ ভাল লাগে। তাৰপিছত 1.5 ঘণ্টামানৰ পিছত এয়া কালাৰ আহিলে আৰু ধুনীয়াকৈ এয়া ধুৱাই আছে। কালাৰ চুলিত ভালদৰে উঠিছে, এয়া চাওক, ধুনীয়া লাগিছে দেখি। মই এইবিলাক নকৰোঁ, তাই বৰ ভাল পায়। আৰু এনেদৰে আমি কিছু সময় পাৰ্লাৰত পাৰ কৰিলোঁ আজিৰ দিনটো, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া আমাৰ গুডুক লৈ লৈছোঁ, আকৌ ঘৰলৈ আহিলোঁ। অকণমান ঘৰলৈ আহি গুডুক টাউনলৈ উঠাই ল'লোঁ। সি গৰম বন্ধত আমাৰ ঘৰত আছেহি আৰু পঢ়ি সি আমনি পাইছে, সেইবাবে তাক ফুৰাবলৈ লৈ যাব লাগে। ফুৰাবলৈ আকৌ এইফালেহে লৈ যাব লাগে, হালুৱাটিঙৰ ফালে, বৰবামৰ ফালে। সদায় আহিয়ে থাকোঁ জেগাডোখৰ, খুব ধুনীয়া ঠাই এডোখৰ আমাৰ। আমগুৰিত সকলো মানুহ আহে, থাকি ভাল লাগে ঠাইডোখৰত, মুকলি বতাহ লৈ ভাল লাগে আৰু পৰিৱেশটো খুব ধুনীয়া। চাৰিওফালে সেউজীয়া বাগানৰ, মানে অকল বাগানেই থাকে, সেইবাবে বহুতেই ভাল লাগে থাকি। সি আকৌ আৰু আগলৈ যাওঁ কৈ আছে। এই হালুৱাটিং চাহ বাগিচাৰ মাজত এইটো এটা কালী মন্দিৰ, সেই ৰাস্তাটোৱেদি আজি গৈছোঁ প্ৰথম। সি যাওঁ বুলি ক'লে, চাওঁচোন বোলো কি আছে। মন্দিৰটো ইমান ধুনীয়া লাগিছে, এইফালে চাওক কিমান ধুনীয়া পৰিৱেশ। অলপ সময় ইয়াত থাকিলোঁ, থাকি বৰ ভাল লাগিলে। আজি প্ৰথম আহিছোঁ এই ৰাস্তাটোত, মুকলি বতাহ লাগিলে। সি এইফালে ৰীল বনাই আছে, সৌটো দেখিছেনে, বৰ মৌ বাহ, আঁতৰৰ পৰা দেখি বৰ ভয় লাগে। ভিডিঅ'ত ধৰিব পৰা নাই, আচলতে ডাঙৰটো যথেষ্ট ডাঙৰ। আৰু এনেদৰে কিছু সময় আমি ইয়াত পাৰ কৰিলোঁ, কথা বতৰা পাতিলোঁ আৰু আকৌ আমি পুনৰ টাউনলৈ গুচি আহিলোঁ। বৰ বেছি সময় নাথাকিলোঁ, ঘৰৰ কিছুমান বজাৰ আছিলে, খোৱা বজাৰ কৰিলোঁ। খোৱা বজাৰ কৰি আমি আকৌ ঘৰলৈ বুলি উভতি গৈছোঁ। 4:30মান বাজিছে। আমগুৰি এই পৰিৱেশটো ভাল লাগে। আমগুৰিখন বৰ মৰমৰ আমাৰ ঠাই, জন্ম ঠাই, গতিকে সেইটো আমগুৰি এক অনুভৱ। আমগুৰিত থকাসকলেহে বুজি পায় আচলতে। আমগুৰি টাউনখন সঁচাকৈ সকলোৰে পৰা যিসকল থাকে। আৰু এয়া দেখিছে, চাব, আপোনালোকক দেখাবলৈ পাইছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষি প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সৃষ্টিশীল আৰু মডেলিঙৰ কৰ্মশালা আছে 18 জুলাইৰ পৰা 11 দিনীয়া কৰ্মশালা। তাত উদয় শংকৰ ছাৰ থাকিব আৰু ময়ো থাকিম শিকাবলৈ। আৰু আপোনালোক ইচ্ছুকসকল, কোনোবাই যি নৃত্য কৰি ভাল পায়, নাচি ভাল পায়, তেওঁলোক আহিব পাৰিব। আৰু অহা 29 আৰু 30 জুলাইত আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষি প্ৰশিক্ষণ মহাবিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনখনো আছে, তালৈ আপোনালোক আহিব দেই প্ৰগ্ৰেম চাবলৈ আমাৰ। আৰু এয়া আহি ঘৰ পালোহি, আৰু ঘৰ এয়া একদম পূৰা আমাৰ এয়া এইজনী চিল্কি, আমাৰ ঘৰৰ একেবাৰে সদস্যৰ নিচিনা। একদম গাড়ী অহাৰ লগে লগে একদম উৎপাত তাইৰ ভাগৰ, উঠিবলৈ লাগে। মই নিজে নামি পেলাই তাক উঠাবলগীয়া হৈছে। আৰু এনেদৰে ঘৰৰ বহুত বজাৰ কৰিলোঁ, বজাৰবোৰ জানেই আৰু বজাৰৰ কিমান দাম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব।